নমস্কাৰ, মই অনন্যা। আপোনালোক সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বেঙেনা বিলাহী পিটিকাৰ বাবে বিলাহী আৰু বেঙেনা দুটা পুৰি ল'লোঁ। নৰসিংহ আৰু কণবিলাহীৰ চাটনি কৰিছিলোঁ। অলপ আদা, কেইটামান নহৰু আৰু এয়া খুন্দি দিওঁতে অলপ নিমখ দি দিছিলোঁ। খুন্দি হোৱাৰ পিছত অলপ মিঠাতেল দি ভালদৰে মিক্স কৰি দিলোঁ। পুৰি লোৱা বেঙেনা আৰু বিলাহীকেইটা বাকলি গুচাই ল'লোঁ। আৰু সোৱাদ অনুসৰি অলপ নিমখ, কাটি থোৱা অলপ আদা, পিঁয়াজ আৰু মিঠাতেল দি ভালদৰে মিক্স কৰিলোঁ। আৰু এয়া আলু ডিম পিটিকাৰ বাবে বইল কৰি ৰখা আলু আৰু ডিম এটা লৈছোঁ। সোৱাদ অনুসৰি নিমখ, কাটি থোৱা পিঁয়াজ আৰু অলপ মিঠাতেল দি ভালদৰে মিক্স কৰিলোঁ। আৰু এয়া ভাতকেৰেলা পিটিকাৰ বাবেও একেদৰে পিঁয়াজ, অলপ আদা, অলপ নিমখ আৰু অকণমান জলকীয়া দিছোঁ। পিটিকা বুলি ক'লে আচলতে কেঁচা জলকীয়া আৰু ধনিয়া দিলে বেছি ভাল লাগে, কিন্তু মোৰ ওচৰত আজি ধনিয়া নাছিলে, সেইবাবে ধনিয়া দিয়া নহ'ল। আৰু এইফালে কচুথুৰি আৰু কণবিলাহী তাতে দিয়া হৈছিল। কেঁচাতে যিহেতু নিমখ দি লোৱা হৈছিলে, সেয়েহে আকৌ ব্যৱহাৰ কৰা নাই। আৰু তাতে অকণমান মিঠাতেল আৰু অলপ নেমু চেপি দি ভালদৰে মিক্স কৰি ল'লোঁ। আৰু এয়া পিঁয়াজ, আদা অলপ দি কেঁচা বুট অলপো লৈছিলোঁ। পানী দিয়া ভাতৰ সৈতে আচলতে এনেকৈ খাই ভাল লাগে বেছি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ সকলোলৈকে। ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব। যদি ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।